বাৰ্তালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নৱবৰ্ষৰ প্ৰথমটো দিনতে অবৈধ বাংলাদেশীক মুখ্যমন্ত্ৰীয়ে স্পষ্ট সকি নিবেদন কৰিছে স্পষ্টকৈ কৈছে আগন্তুক বছৰত বা আগন্তুক 5 বছৰত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ পুশবেক একচন হ'ব বিগত 5 বছৰত উচ্ছেদ অভিযান চলোৱা হৈছিল ৰাজ্যৰ সকলো ভূমিৰ পৰা কেইবা লাখ বিঘাৰ ভূমিৰ পৰা বেদখল মুক্ত কৰা হৈছিল এটা উচ্ছেদ চলোৱা হৈছিল কিন্তু আগন্তুক 5 বছৰত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বা অবৈধ লোকৰ বিৰুদ্ধে বৃহৎ পুশবেক অভিযান হ'ব 10ৰ পৰা 15000 বাংলাদেশীক বিতৰণ কৰা হ'ব তাৰ কাৰণে সাজু হৈছে চৰকাৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ এতিয়া চলি আছে বৃহৎ উচ্ছেদ অভিযান বৰ্তমান সময়ত ৰাজ্যত চলি আছে বৃহৎ উচ্ছেদ অভিযান কিন্তু আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুশবেক একচন অহা 5 বছৰত অসমৰ পৰা সৰ্বাধিক হাৰত বিতৰণ কৰা হ'ব বিদেশী বৰ্তমান সময়ত ৰাজ্যত উচ্ছেদ চলি আছে কিন্তু আগন্তুক 5 বছৰত পুশবেক কৰা হ'ব 10ৰ পৰা 15000 বিদেশীক পুশবেক কৰা হ'ব যোৱা 5 বছৰত বিদেশীৰ বিৰুদ্ধে চলাই আছিল উচ্ছেদ অভিযান চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাই আছিল বেদখলকাৰীৰ হাতত থকা প্ৰতি টুকুৰা চৰকাৰী ভূমি বেদখল মুক্ত কৰা হৈছিল আৰু বৰ্তমান সময়ত অসমক বাংলাদেশৰ সৈতে কোনো প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই অসম চৰকাৰে পুশবেক কৰিব অহা 5 বছৰত অসম চৰকাৰে কেৱল পুশবেক কৰিব ইয়াৰ অৰ্থ এটো উচ্ছেদৰ সমান্তৰালকৈ অসমৰ পৰা অবৈধ বাংলাদেশী বা অবৈধ দখলকাৰী তেওঁলোকক বিতৰণ কৰা হ'ব নৱবৰ্ষৰ আৰম্ভণিতে বাংলাদেশীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত বৰ্তমান সময়ত পুশবেক কৰা হ'ব আগন্তুক 5 বছৰত অবৈধ বাংলাদেশী যি অসমত বছৰ বছৰ ধৰি বাস কৰি আছে তেওঁলোকক পুশবেক কৰা হ'ব ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলাই আছিল ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উচ্ছেদ অভিযান চলাই আছিল এয়া হৈছিল আৰম্ভণি অবৈধ মিয়াৰ বিৰুদ্ধে বা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদেই নহয় আগন্তুক 5 বছৰত ৰাজ্য চৰকাৰে পুশবেকৰ দৰে একচন গ্ৰহণ কৰিব পুশবেক কৰা হ'ব 10ৰ পৰা 15000 বাংলাদেশীক পুশবেক কৰা হ'ব ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত কৰিছে কেৱল উচ্ছেদতে সীমাবদ্ধ নাথাকে চৰকাৰে পুশবেক কৰিব সীমান্তৰেদি অসম সীমান্তৰেদি বাংলাদেশলৈ সকলো বিদেশী নাগৰিকক পুশবেক কৰোৱা হ'ব এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে অবৈধ নাগৰিকক লৈ বা অবৈধ বাংলাদেশীক লৈ চৰকাৰ অত্যন্ত চিন্তিত যাৰ কাৰণে নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে উচ্ছেদৰ সমান্তৰালকৈ 10ৰ পৰা 15000 বাংলাদেশীক পুশবেক কৰা হ'ব আৰু বৰ্তমান সময়ত নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্য চৰকাৰে বৃহৎ ঘোষণা কৰিছে আগন্তুক দিনত বা আগন্তুক 5 বছৰত ৰাজ্য চৰকাৰে পুশবেক কৰিব বৰ্তমান সময়ত উচ্ছেদ অভিযান চলি আছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইমূৰৰ পৰা সিমূৰলৈ উচ্ছেদ অভিযান চলি আছে অবৈধ দখলকাৰী উচ্ছেদ চলাই আছে ৰাজ্যৰ চৰকাৰী ভূমি ভিজিআৰ পিজিআৰ সংৰক্ষিত বনাঞ্চল সকলো ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা হৈছে আৰু তাৰ বিপৰীতে আগন্তুক 5 বছৰত পুশবেক কৰোৱা হ'ব যিসকল বাংলাদেশী অসমত বৰ্তমানেও আছে বা অসমত বৰ্তমানেও নিগাজিকৈ বহি লৈছে তেওঁলোকক পুশবেক কৰোৱা হ'ব ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো অহা 5 বছৰত বিদেশী নাগৰিকৰ বহিষ্কৰণে এটা নতুন গতি চুব পাৰিব মই ভাবো যে বছৰত we can expel now 10,000 to 50,000 people যদি আমি আইডেন্টিফাই কৰিব পাৰো আৰু এইটো অহা 5 বছৰত যোৱা 5 বছৰত যদি এভিকশন ওয়াজ হলমাৰ্ক যে চৰকাৰে বিদেশীৰ বিৰুদ্ধে বিদেশীয়া দখল কৰা থকা মাটি আমি পুনৰ উদ্ধাৰ কৰিছো next 5 years the hallmark will be the number of expelled foreigners এতিয়া আমি কনফিডেন্ট যে আমি বিদেশী বিতৰণ কৰিব পাৰিম যেটো আগত কোনো অসমীয়াই ভবা নাছিল আমি কিছুমান কথা কৈ থাকিছিল ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৱৰ্তন চুক্তি কৰিব লাগে কোনেনো এনেকে লাখ লাখ বিদেশী নিজে খুজি লব গতিকে now we are not talking about প্ৰত্যাৱৰ্তন চুক্তি আমাক হেবিলাকৰ প্ৰয়োজন নাই will push back আৰু তাতে যি হ'ব এতিয়া যি হ'ব বৰ্ডাৰতে হ'ব যোৱাকালি 18 জন বিদেশীক আমি পুশবেক কৰিছো
So that will be the new way to deal with the foreigners. এতিয়া আমি নতুন ধৰণে ফৰেনাৰ্ছক ডিল কৰিব পাৰোঁ ৰাজ্য চৰকাৰৰ হাতত কোনো ইনষ্ট্ৰুমেণ্ট নাছিলে যে এজন ব্যক্তিক বিদেশী নাগৰিক বুলি ঘোষণা কৰাৰ পিছত ব্যক্তিজনক আমি কি কৰিম ইয়াৰ ফলত আমি কি কৰিছিলোঁ ডেজিগনেটেড জেল কৰিছিলোঁ জেল হোৱাৰ লগে লগে ইট এট্ৰেক্টছ হিউমেন ৰাইটছ তাত আপুনি স্কুল খোলক হস্পিটাল খোলক আল্টিমেটলি গাঁৱত তেওঁলোকে থাকি যি পাইছিল তাতকৈ ষ্টেট গভৰ্ণমেণ্টে বেছি ফেচিলিটি আমি গোৱালপাৰা জেলৰ ভিতৰত দিবলগীয়া হৈছিল আৰু অসম আন্দোলনৰ পৰাও ইভেন ইন আছাম একৰ্ড এই কথাটো মেনশ্যন নাছিল যে বিদেশী চিনাক্তকৰণৰ পিছত কেনেকৈ আমি খেদিম এই পইণ্টটোৰ উত্তৰ কাৰো নাছিলে সেইকাৰণে ডেছপাৰেট হৈ চিনাক্ত হোৱা বিদেশী কেতিয়াবা আমি জেলত থওঁ 2 বছৰ পিছত বেল পাই ডি ভোটাৰ কৰোঁ তেওঁলোক কিন্তু অসমৰ ভিতৰতে থাকি যায় এতিয়া ফাৰ্ষ্ট টাইম ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এটা সিদ্ধান্তত উপনীত হৈছে যে এজনক বিদেশী বুলি ডিক্লেয়াৰ কৰাৰ পিছত তেওঁ ভাৰতত থকাৰ তেওঁৰ অধিকাৰ নাই আমি তেওঁক পুছবেক কৰিম আৰু অলৰেডি যোৱা 3 মাহত মোৰ দেন 2000 পাৰ্চন হেজ বিন পুছবেক 2-এজন কেতিয়াবা ঘূৰি আহিব খোজে ধৰি আকৌ আমি পঠাই দিম আৰু বিবিচিৰ সিৰিয়েলত আপোনালোকে দেখিছে যে তেওঁলোক এতিয়া ঢাকাত আছে আৰু অসমীয়া ভাষাটো ভাঙা যেহেতু অসমত 71 চনৰ পিছত বহু বছৰ থাকিলে অসমীয়া ভাঙাতে কথা কৈছে সো ইট শোজ that আমাৰ পলিসি আমি যেটো বৰ্তমান লব পাৰিছো ই এফেক্টিভ ভাৰত চৰকাৰে সহযোগিতা কৰিছে কাৰণ সুপ্ৰিম কোৰ্টে কৈছে যে once a person is declared as a foreigner state government the district magistrate has every authority to order his eviction from India অহা 5 বছৰত বিদেশী নাগৰিকৰ বহিষ্কৰণে এটা নতুন গতি চুব পাৰিব মই ভাবো যে বছৰত we can expel now 10,000 to 50,000 people যদি আমি আইডেন্টিফাই কৰিব পাৰো আৰু এইটো অহা 5 বছৰত যোৱা 5 বছৰত যদি এভিকশন ওয়াজ হলমাৰ্ক যে চৰকাৰে বিদেশীৰ বিৰুদ্ধে বিদেশীয়ে দখল কৰি থকা মাটি আমি পুনৰ উদ্ধাৰ কৰিছো next 5 years the hallmark will be the number of expelled foreigners এতিয়া আমি কনফিডেন্ট যে আমি বিদেশী বিতৰণ কৰিব পাৰিম যেটো আগত কোনো অসমীয়াই ভবা নাছিল আমি কিছুমান কথা কৈ থাকিছিল ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৱৰ্তন চুক্তি কৰিব লাগে কোনেনো এনেকে লাখ লাখ বিদেশী নিজে খুজি লব গতিকে now we are not talking about প্ৰত্যাৱৰ্তন চুক্তি আমাক হেবিলাকৰ প্ৰয়োজন নাই উইল পুশ বেক আৰু তাতে যি হ'ব এতিয়া যি হ'ব বৰ্ডাৰতে হ'ব জুৱা কালি 18 জন বিদেশীক আমি পুশ বেক কৰিছো so that will be the new way to deal with the foreigners এতিয়া আমি নতুন ধৰণে ফৰেনাৰ্ছক ডিল কৰিব পাৰোঁ ৰাজ্য চৰকাৰৰ হাতত কোনো ইনষ্ট্ৰুমেণ্ট নাছিলে যে এজন ব্যক্তিক বিদেশী নাগৰিক বুলি ঘোষণা কৰাৰ পিছত ব্যক্তিজনক আমি কি কৰিম ইয়াৰ ফলত আমি কি কৰিছিলোঁ ডেজিগনেটেড জেল কৰিছিলোঁ জেল হোৱাৰ লগে লগে ইট এট্ৰেক্টছ হিউমেন ৰাইটছ তাত আপুনি স্কুল খোলক হস্পিটাল খোলক আল্টিমেটলি গাঁৱত তেওঁলোকে থাকি যি পাইছিল তাতকৈ ষ্টেট গভৰ্ণমেণ্টে বেছি ফেচিলিটি আমি গোৱালপাৰা জেলৰ ভিতৰত দিবলগীয়া হৈছিল আৰু অসম আন্দোলনৰ পৰাও ইভেন ইন আছাম একৰ্ড এই কথাটো মেনশ্যন নাছিল যে বিদেশী চিনাক্তকৰণৰ পিছত কেনেকৈ আমি খেদিম এই পইণ্টটোৰ উত্তৰ কাৰো নাছিলে সেইকাৰণে ডেছপাৰেট হৈ চিনাক্ত হোৱা বিদেশী কেতিয়াবা আমি জেলত থওঁ 2 বছৰ পিছত বেল পাই ডি ভোটাৰ কৰোঁ তেওঁলোক কিন্তু অসমৰ ভিতৰতে থাকি যায় এতিয়া ফাৰ্ষ্ট টাইম
ভাৰত চৰকাৰ আৰু অসম চৰকাৰ এটা সিদ্ধান্তত উপনীত হৈছে যে এজনক বিদেশী বুলি ডিক্লেয়াৰ কৰাৰ পিছত তেওঁ ভাৰতত থকাৰ তেওঁৰ অধিকাৰ নাই আমি তেওঁক পুছবেক কৰিম আৰু অলৰেডি যোৱা 3 মাহত more than 2000 person has been pushed back দুই এজন কেতিয়াবা ঘূৰি আহিব খোজে ধৰি আকৌ আমি পঠাই দিম আৰু বিবিসিৰ সিৰিয়েলত আপোনালোকে দেখিছে যে তেওঁলোক এতিয়া ঢাকাত আছে আৰু অসমীয়া ভাষাটো ভাঙা ভাঙা যেটো অসমত 71 চনৰ পিছত বহু বছৰ থাকিলে অসমীয়া ভাঙা ভাঙাতে কথা কৈছে so it shows that আমাৰ পলিসি আমি যেটো বৰ্তমান লব পাৰিছো ই এফেক্টিভ ভাৰত চৰকাৰে সহযোগিতা কৰিছে কাৰণ সুপ্ৰিম কোৰ্টে কৈছে যে once a person is declared as a foreigner state government the district magistrate has every authority to order his eviction from India অহা 5 বছৰত বিদেশী নাগৰিকৰ বহিষ্কৰণে এটা নতুন গতি চুব পাৰিব মই ভাবো যে বছৰত we can expel now 10,000 to 50,000 people যদি আমি আইডেন্টিফাই কৰিব পাৰো আৰু এইটো অহা 5 বছৰত যোৱা 5 বছৰত যদি এভিকশন ওয়াজ হলমার্ক